নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। কথা হ'ল বৰ্তমান সমগ্ৰ দেশতে যি লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল, ভোটদানৰ যি প্ৰক্ৰিয়া আছিল ইতিমধ্যে সমাপ্ত হৈছে আৰু অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমে তেখেতলোকৰ যি এক্সিট পোল এইসমূহ ঘোষণা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে বেছি সংখ্যক এক্সিট পোল বিজেপি চৰকাৰৰ সপক্ষে। এতিয়া কথা হ'ল যিসমূহ সংবাদ মাধ্যমে এচি ৰুমত বহি বৰ্তমান নিৰ্বাচনৰ সমীক্ষা তেখেতলোকে ৰাইজক অৱগত কৰি আছে, এয়া আটাইতকৈ দুৰ্ভাগ্যজনক। কাৰণ ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে যি ধৰণে এবাৰ ভোটদান কৰিছে কোনো নাজানে এজন ভোটাৰে ক'ত ভোট দিয়ে। তেনেস্থলত যিবোৰ সমীক্ষা বৰ্তমান সংবাদ মাধ্যমে ৰাইজক অৱগত কৰি আছে এয়া সন্দেহজনক। তেখেতলোকে যিসমূহ সমীক্ষা বৰ্তমান প্ৰকাশ কৰি আছে ইয়াত কোনো সত্যতা নাই বুলি বহুলোকে ক'ব খোজে আৰু আমি ভাবোঁ যে যিসমূহ এক্সিট পোল বা সমীক্ষা ৰাইজৰ মাজলৈ সংবাদ মাধ্যমে এৰি দিছে এই সকলোতে ক'ৰবাত নহয় ক'ৰবাত উদ্দেশ্য প্ৰণোদিত এটা সমীক্ষা এৰি দিয়া হৈছে। যিবোৰ সংবাদ মাধ্যম কেৱল চৰকাৰৰ দ্বাৰা পৰিচালিত বা চৰকাৰে প্ৰভাৱান্বিত কৰে, যিবোৰ সংবাদ মাধ্যমে ৰাইজৰ অভাৱ অভিযোগ সমস্যাসমূহ নিৰ্বাচনৰ আগমুহূৰ্তত শক্তিশালী ৰূপত উপস্থাপন কৰিব নোৱাৰিলে, ৰাইজৰ মাজলৈ লৈ যাব নোৱাৰিলে, কেৱল উদ্দেশ্য প্ৰণোদিত কিছুমান নিউজ কৰি ৰাইজক বিভ্ৰান্ত কৰিলে আৰু সেই সংবাদ মাধ্যমে এতিয়া আগন্তুক নিৰ্বাচনৰ যি ফলাফল ঘোষণা কৰা হ'ব এই ফলাফলৰ সমীক্ষা এতিয়া ৰাইজৰ মাজলৈ এৰি দিছে। নিশ্চিতৰূপে এই ফলাফলত তেখেতলোকে যিসমূহ সমীক্ষা দিছে ইয়াত কোনোবাখিনিত নহয় কোনোবাখিনিত বিজেপিৰ সপক্ষে থাকিব। আমি ভাবোঁ যে এইবাৰ ৰাইজে এটা সিদ্ধান্ত লৈছে, ৰাইজে দেশ বচোৱাৰ সিদ্ধান্ত লৈছে, দেশৰ সংবিধান ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছে। গতিকে হয়তো এইবাৰ এটা পৰিৱৰ্তন আহিব, যি পৰিৱৰ্তনে নিৰ্বাচনী যি সমীক্ষা সংবাদ মাধ্যমে ৰাজহুৱা কৰি আছে বা এতিয়া নিউজত বজাই আছে এই সমীক্ষাৰ এটা বিপৰীত দিশত গতি কৰিব। গতিকে ৰাইজক আমি অনুৰোধ জনাইছোঁ যে যিসমূহ সমীক্ষা বৰ্তমান প্ৰকাশ কৰি থকা হৈছে ইয়াত কোনো সত্যতা নাই। হয়তো এই সমীক্ষাক অভূতপূৰ্বভাৱে পৰিৱৰ্তন দিবলৈ গৈ আছে। অনাগত যি নিৰ্বাচনী ফলাফল আহিব তালৈ ৰাইজে অপেক্ষা কৰক। ৰাইজে গম পাব যে প্ৰকৃততে চৰকাৰ কাৰ হ'ব। বৰ্তমান যিসমূহ সমীক্ষা প্ৰকাশ হৈ আছে ইয়াত আমি ভাবোঁ সন্দেহ আছে আৰু আমি বিশ্বাসত ল'ব পৰা নাই। কাৰণ ৰাইজে এবাৰ যি ধৰণে পৰিৱৰ্তনৰ আশাত সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত দেশ বচোৱাৰ স্বাৰ্থত ভোটদান কৰিছে, আমি ভাবোঁ এবাৰ পৰিৱৰ্তন আহিব আৰু যি সমীক্ষা বৰ্তমান প্ৰকাশ কৰি থকা হৈছে এই সমীক্ষা আচলতে অহা 4 তাৰিখে যে মিছা এই কথা প্ৰমাণিত হ'ব।